আজি আমাৰ সমবায় অফিসত মানকাচৰ সমবায় সমিতি অফিসত আমাৰ সাপ্লাই ব্ৰাঞ্চৰ অফিচাৰে কাৰ্ড বিতৰণ কৰি আছে। আমাৰ অসম চৰকাৰৰ খাদ্য বিভাগৰ তৰফৰ পৰা আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত সাহেবে যোৱা 24 জানুৱাৰী তাৰিখত বহুল আকাৰে আমাৰ ডিষ্ট্ৰিক্টত কাৰ্ড বিতৰণ কৰিছে, যাতে আমাৰ দুখীয়া ৰাইজে ভালদৰে অন্ন গ্ৰহণ কৰিব পাৰে। আৰু কিছুমান বাকী আছে যদি আমি আপোনালোকৰ জৰিয়তে আমাৰ বিভাগীয় মন্ত্ৰীক জনাব বিচাৰিছোঁ, যাতে বাকীখিনিও যাতে পায়, সেই হিচাপে আমি তাক অনুৰোধ জনাইছোঁ। আৰু এই কাৰ্ডৰ জৰিয়তে আমাৰ এই ডিষ্ট্ৰিক্টৰ দুখীয়া ৰাইজ বহুতখিনি উপকৃত হৈছে। তো আৰু আজি সুচাৰুৰূপে যে দি আছে, নিয়ম কানুন মেইনটেইন কৰি কাৰ্ডখিনি অফিচাৰে নিজে দি আছে, যাতে বাকীবোৰ দালাল বা বাকী শ্ৰেণীৰ মানুহে যাতে পইচা ল'ব নোৱাৰে, সেই প্ৰতিও আমাৰ চৰকাৰে লক্ষ্য ৰাখিছে। আমি আমাৰ তৰফৰ পৰা ৰাইজৰ হৈ আমাৰ গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। সিহঁতে আমাৰ কাৰণে বহুত তৎপৰ হৈছে আৰু আমাক সহায় সহযোগিতা কৰি আছে। অদূৰ ভৱিষ্যতে যাতে আমাৰ ৰাইজৰ হৈ গভৰ্ণমেণ্টে এনেকুৱা কাম কৰে, আমি আশা ৰাখিলোঁ। বহুদিন ধৰি তো ৰেশন কাৰ্ডের এপ্লাই করা হয়, কিন্তু আমরা রেশন কার্ডের থেকে বঞ্চিত আছিলাম। 2010 সনত থেকে কুড়াই হয়েছিল আর কি। 2023 সনের মধ্যে আমাদের রেশন কার্ডটা পাওয়া গেলাম আর কি। সরকারে দিছে, বহুত পপুলেশনও বাড়ানি হচ্ছে, রেশন কার্ডও দেওয়া হচ্ছে। ম্যাক্সিমাম তো 12-13 বছর পরেই পেলাম। বহুদিন আগে থাকি তো এপ্লাই করাই হয়েছিল, কিন্তু পাই নাকি। এইবার সরকারে দিছে আর কি, বহুজনে পাইছে, খালি আমি বলি নমাই। হ্যাঁ, বিতরণ করি আসছে কার্ডটা, সমবায় সমিতির থেকে দিয়ে আসছে। রেশন দেওয়া হচ্ছে আগতে, আজকে আর কি সমবায় সমিতির পরা কার্ডটা দিয়ে আসছে। সরকারক ধন্যবাদ জানাইছি। সরকারে তো বহুত ফেসিলিটি দিয়ে দিছে, খালি রেশন কার্ড বলি নমাই। অরুণোদয়, রেশন কার্ড, বৃদ্ধ পেনশন, বৃদ্ধ পেনশন বহুত কিছুই দেওয়া হচ্ছে। সরকারে আমাদের জন্য খাটছে, আমরাও সরকারের জন্যই খাটছি আর কি। সরকারকে এটাই বলি আমরা ধন্যবাদ জানাইলাম। মোর নাম মোহাম্মদ নুর হাসান। মই বহুত দিন এপ্লাই কৰাৰ পিছত 2024 বৰ্ষত মই এই ৰেচন কাৰ্ডটো পালোঁ। আগতে এপ্লাই কৰিছোঁ, পোৱা নাই যদিও 2024 বৰ্ষতে এই কাৰ্ডটো আজি দিলে। এইটো আজি সমবায় সমিতিৰ এইটো অফিচতে দি আছে কাৰ্ডটো, মানকাচৰত। বহুতে আপোনাৰ এইটো 600 মানুহ পাই আছে। চৰকাৰক মোৰ তৰফৰ পৰা থেংক ইউ জনালোঁ, আৰু খাদ্য যোগান মন্ত্ৰীকো থেংক ইউ জনালোঁ। মই আজি বহুত দিন পিছত কাৰ্ডটো পোৱাৰ কাৰণে ক'বলগীয়া মোৰ এইটোৱে, আৰু এইটো পাই মই বহুত ছেটিছফাই হ'লোঁ। থেংক ইউ।